নমস্কাৰ টাইমেটৰ দৰ্শক লৈ আহিছে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ আৰু আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু 12 জানুৱাৰীত ৰাজ্যৰ যুৱক যুৱতীয়ে 50,000 টকা লাভ কৰিব এই কথা আজি ঘোষণা কৰিছে ৰাজ্যৰ 2 লাখ যুৱক যুৱতীয়ে লাভ কৰিব 50,000 টকা 12 জানুৱাৰীত এই ধন প্ৰদান কৰা হ'ব স্বয়ং আঁচনিৰ অধীনত এই টকা লাভ কৰিব যুৱক যুৱতীয়ে 2 লাখ যুৱক যুৱতীয়ে লাভ কৰিব এই অনুদান ইফালে 7 লাখ চাহ শ্ৰমিকে লাভ কৰিব 2000 ৰ পৰা 3000 টকা আৰু প্ৰতি বছৰে লাভ কৰিব এই অনুদান আজি কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি এই কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে আজি কৰিমগঞ্জৰ এই কথা ঘোষণা কৰিছে 12 জানুৱাৰীত ৰাজ্যৰ যুৱক যুৱতীলৈ 50,000 টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে আৰু এই আঁচনিৰ জৰিয়তে 2 লাখ যুৱক যুৱতী উপকৃত হ'ব ৰাজ্যৰ 2 লাখ যুৱক যুৱতী উপকৃত হ'ব বুলি জানিবলৈ পৰা গৈছে স্বয়ং আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব ৰাজ্যৰ 2 লাখ যুৱক যুৱতীলৈ 50,000 টকা লগতে 7 লাখ চাহ শ্ৰমিকে লাভ কৰিব 2000 ৰ পৰা 3000 টকা প্ৰতি বছৰে এই ধন লাভ কৰিব চাহ শ্ৰমিকসকলে চাহ শ্ৰমিকৰ বাবে এটা ভাল খবৰ দিছে মন্ত্ৰীগৰাকীয়ে প্ৰতি বছৰে 2000 ৰ পৰা 3000 টকা লাভ কৰিব 7 লাখ চাহ শ্ৰমিকে আৰু 12 জানুৱাৰীত ৰাজ্যৰ 2 লাখ যুৱক যুৱতীলৈ 50,000 টকা স্বয়ং আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব বুলিও জনাইছে হিমন্ত বিশ্ব শৰ্মাই আমি মন্তব্য ৰখাইছো হিমন্ত বিশ্ব শৰ্মাই আজি কি মন্তব্য কৰিছিল কৰিমগঞ্জত টকা জমা মাহৰ 12 জানুৱাৰী তাৰিখে 2 লাখ যুৱকে স্বয়ং আঁচনিৰ জৰিয়তে আত্মসংস্থাপনৰ সুবিধা লাভ কৰিব 7 লাখ এজন নহয় দুজন নহয় 7 লাখ চাহ শ্ৰমিকৰ বেংক একাউণ্ট খোলাৰ উপৰিও প্ৰতিটো বেংক একাউণ্টত প্ৰত্যেক বছৰে আমি 2000 3000 কৰি টকা জমা দি সেইসকল দুৰ্ভগীয়া চাহ শ্ৰমিকক আমি ফাইনেন্সিয়েল ইনক্লুজন বা তেওঁলোকৰ জীৱনলৈ এক নতুন দিগন্ত কঢ়িয়াই আনিবলৈ আমি সক্ষম হৈছো চাহ বাগিচাৰ মাজত গৈ 150খন হাইস্কুল নিৰ্মাণৰ যি আমি কাম আৰম্ভ কৰিছো সি জাতিটোৰ বাবে এক গৌৰৱৰ দিন বুলি সদায় অভিহিত অহা মাহৰ 12 জানুৱাৰী তাৰিখে 2 লাখ যুৱকে স্বয়ং আঁচনিৰ জৰিয়তে আত্মসংস্থাপনৰ সুবিধা লাভ কৰিব 7 লাখ এজন নহয় দুজন নহয় 7 লাখ চাহ শ্ৰমিকৰ বেংক একাউণ্ট খোলাৰ উপৰিও প্ৰতিটো বেংক একাউণ্টত প্ৰত্যেক বছৰে আমি 2000 3000 কৰি টকা জমা দি সেইসকল দুৰ্ভগীয়া চাহ শ্ৰমিকক আমি ফাইনেন্সিয়েল ইনক্লুজন বা তেওঁলোকৰ জীৱনলৈ এক নতুন দিগন্ত কঢ়িয়াই আনিবলৈ আমি সক্ষম হৈছো চাহ বাগিচাৰ মাজত গৈ 150খন হাইস্কুল নিৰ্মাণৰ যি আমি কাম আৰম্ভ কৰিছো সি জাতিটোৰ বাবে এক গৌৰৱৰ দিন বুলি সদায় অভিহিত আৰু এয়া আছিল হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা 12 জানুৱাৰীত ৰাজ্যৰ যুৱক যুৱতীয়ে লাভ কৰিব 50,000 টকা লগতে চাহ শ্ৰমিকলৈ বছৰি 2000 ৰ পৰা 3000 টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে আৰু বছৰি 7 লাখ বাগিচাৰ কৰ্মীয়ে চাহ বাগিচাৰ কৰ্মীয়ে লাভ কৰিব বছৰি 2000 ৰ পৰা 3000 টকা আৰু 2 লাখ যুৱক যুৱতীয়ে অহা 12 জানুৱাৰীত 50,000 টকা লাভ কৰিব বুলি জনাইছে স্বয়ং আঁচনিৰ অধীনত এই ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে বিত্তমন্ত্ৰীগৰাকীয়ে আজি এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে স্বয়ং আঁচনিৰ অধীনত ৰাজ্যৰ 2 লাখ যুৱক যুৱতীয়ে লাভ কৰিব 50,000 টকা কৰিমগঞ্জত এই ঘোষণা কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিত্তমন্ত্ৰীগৰাকীয়ে আজি কৰিমগঞ্জৰ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত উপস্থিত থাকি এই কথা ঘোষণা কৰিছে আনুষ্ঠানিকভাৱে 12 জানুৱাৰীত এই ধন প্ৰদান কৰা হ'ব 12 জানুৱাৰীত 2 লাখ যুৱক যুৱতীয়ে স্বয়ং আঁচনিৰ অধীনত লাভ কৰিব 50,000 টকা স্বয়ং আঁচনিৰ অধীনত এই ধন প্ৰদান কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে
বিত্তমন্ত্ৰীগৰাকীয়ে আৰু লগতে তেওঁ উল্লেখ কৰে যে 7 লাখ চাহ শ্ৰমিকে লাভ কৰিব 2000ৰ পৰা 3000 টকা আৰু বছৰি এই ধন প্ৰদান কৰাৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে বছৰি এই ধন প্ৰদান কৰিব প্ৰতি বছৰে এই অনুদান লাভ কৰিব চাহ শ্ৰমিকসকলে লগতে স্বয়ং আঁচনিৰ অধীনত 12 জানুৱাৰীত আনুষ্ঠানিকভাৱে 2 লাখ যুৱক যুৱতীলৈ ৰাজ্য চৰকাৰে 50,000 টকা প্ৰদান কৰিব বুলি জনায় বিত্তমন্ত্ৰীগৰাকীয়ে আমি পুনৰবাৰ সেই মন্তব্য সেই ঘোষণা দেখুৱাব বিচাৰিছো গৌৰৱৰ দিন বুলি সদায় অভিহিত অহা মাহৰ 12 জানুৱাৰী তাৰিখে 2 লাখ যুৱকে স্বয়ং আঁচনিৰ জৰিয়তে আত্মসংস্থাপনৰ সুবিধা লাভ কৰিব 7 লাখ এজন নহয় দুজন নহয় 7 লাখ চাহ শ্ৰমিকৰ বেংক একাউণ্ট খোলাৰ উপৰিও প্ৰতিটো বেংক একাউণ্টত প্ৰত্যেক বছৰে আমি 2000-3000 কৰি টকা জমা দি সেইসকল দুৰ্ভগীয়া চাহ শ্ৰমিকক আমি ফাইনেন্সিয়েল ইনক্লুজন বা তেওঁলোকৰ জীৱনলৈ এক নতুন দিগন্ত কঢ়িয়াই আনিবলৈ আমি সক্ষম হৈছো চাহ বাগিচাৰ মাজত গৈ 150খন হাইস্কুল নিৰ্মাণৰ যি আমি কাম আৰম্ভ কৰিছো সি জাতিটোৰ বাবে এক গৌৰৱৰ দিন বুলি সদায় অভিহিত অহা মাহৰ 12 জানুৱাৰী তাৰিখে 2 লাখ যুৱকে স্বয়ং আঁচনিৰ জৰিয়তে আত্মসংস্থাপনৰ সুবিধা লাভ কৰিব 7 লাখ এজন নহয় দুজন নহয় 7 লাখ চাহ শ্ৰমিকৰ বেংক একাউণ্ট খোলাৰ উপৰিও প্ৰতিটো বেংক একাউণ্টত প্ৰত্যেক বছৰে আমি 2000-3000 কৰি টকা জমা দি সেইসকল দুৰ্ভগীয়া চাহ শ্ৰমিকক আমি ফাইনেন্সিয়েল ইনক্লুজন বা তেওঁলোকৰ জীৱনলৈ এক নতুন দিগন্ত কঢ়িয়াই আনিবলৈ আমি সক্ষম হৈছো চাহ বাগিচাৰ মাজত গৈ 150খন হাইস্কুল নিৰ্মাণৰ যি আমি কাম আৰম্ভ কৰিছো সি জাতিটোৰ বাবে এক গৌৰৱৰ দিন বুলি সদায়